এতিয়া আৰু কিছুমান কথা ক'বলৈ মন নাই, কাৰণ চব চালা কাষৰ পৰা গুচি যায়, চব মিছলীয়া, চব ফটুৱা। যেতিয়া মানুহজন জীয়াই আছিলে তেতিয়া মৌ মাখিৰ দৰে মানুহজনৰ পিছে পিছে ঘূৰি ফুৰিছিলে, অকল স্বাৰ্থৰ কাৰণে, অকল স্বাৰ্থ চালা। কোনোবাই যদি নিজৰ TRPৰ কাৰণে আৰু কোনোবাই নিজৰ স্বাৰ্থৰ কাৰণে, কেইটামান টকা কেইটামান লুটাৰ কাৰণে, অকল স্বাৰ্থৰ কাৰণে মানুহজনক ব্যৱহাৰ কৰিলে। আজি মাত মাতিবলৈ কোনো নাই, কোনো নাই ওচৰত। আজি জামিনৰ কাৰণে আবেদন কৰিছে, কেইদিনমান পিছত মুকলি আকাশৰ তলত টিঘিল খিলাই ঘূৰি ফুৰিব এই অকল মানুহে। তেওঁ একো শব্দৰে একো ক'ব নোৱাৰে বাবে কিছুমান মানুহে যিহকে তিহকে কৈ আছে। আপোনালোকে নাভাবিব অসমীয়া ৰাইজে একো নাজানে বুলি। সন্দীপন গাৰ্গৰ আত্মীয়ই কৈছে তেওঁৰ হেনো 0% কোনো দোষ নাই। যদি সেই দোষেই নাই তেতিয়াহ'লে 6 মাহ 7 মাহ কিয় জেলত থাকিব লগা হ'ল, কিহৰ কাৰণে? আমিও কৈছোঁ তেওঁৰ দোষ নাই, কিন্তু আমাক এটা প্ৰশ্নৰ উত্তৰ লাগে, সেইদিনা হৈছিল কি তাত? কি কাৰণত জুবিন দা নোহোৱা হ'ব লগা হ'ল ইমান মানুহৰ মাজৰ পৰা? কি কাৰণত? সেই প্ৰশ্নৰ উত্তৰ আজিও অসমীয়াই বিচাৰি হাহাকাৰ কৰি আছে, কিন্তু কোনেও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি চালা ভাওনা চোৱা মানুহে, কোনোবাই ভাওনা দেখাই থাকিব আৰু আমি হাততালি দি ভাওনা চাই থাকিম। আৰে কাক কম, কোনে শুনিব এইবোৰ কথা? চবচোন জাষ্টিছৰ নামতে একোটা ডাঙৰ ডাঙৰ ভেক ভাওনা। হেৰৌ অসমীয়া কি হেৰুৱাইছা এবাৰ মন দিবি, নহ'লে আকৌ কি সম্পদ হেৰুৱা উমানেই নাপাবি।